অপাৰেশ্যন সিন্দুৰৰ সময়ত ভাৰতৰ লগ নাই। নমস্তে ট্ৰাম্পৰ মূল্য পালেনে ভাৰতে? অবকি বাৰ ট্ৰাম্প চৰকাৰে ভাৰতক দিলে কি? ভাৰতৰ কূটনীতিত ক'ত লাগিছে কেৰুণ? পেহেলগামৰ আক্ৰমণৰ পাছত ভাৰতে পাকিস্তানক কঠোৰ প্ৰত্যুত্তৰ দিলে অপাৰেশ্যন সিন্দুৰেৰে। পেহেলগামৰ ঘটনাক বিশ্বৰ বিভিন্ন দেশে গৰিহণাও দিলে। কিন্তু অপাৰেশ্যন সিন্দুৰৰ সময়ত কোনো এখন দেশে ভাৰতৰ পক্ষত মুকলিকৈ মাত নামাতিলে। আনকি ভাৰতৰ বন্ধু বুলি ভবা আমেৰিকা প্ৰধানমন্ত্ৰীয়ে নিজৰ বন্ধু বুলি ভবা ডনাল্ড ট্ৰাম্পে যুদ্ধবিৰতিৰ বাবেহে ভাৰতক হেঁচা দিলে, যাক আওপকীয়াকৈ পাকিস্তানৰ ৰক্ষণাবেক্ষণ দিয়াৰ চেষ্টা বুলিও ক'ব পাৰি। সেইবাবে অসমৰ প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই সামাজিক মাধ্যমত এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে। তেওঁ লিখিছে, পেহেলগামৰ ঘটনা আৰু অভিযান সেন্দুৰৰ সময়ত ভাৰতৰ লগ নাই। আমেৰিকা, ৰাছিয়া, কোৱাড গ্ৰুপৰ কোনেও লগ নিদিলে। সামৰিক, অৰ্থনৈতিক সকলো দিশতে ভাৰতে প্ৰতিষ্ঠাৰ গগন চুমিব লাগিব। সব লাইনত আহিব লাগিব। প্ৰাক্তন IPS বিষয়াগৰাকীৰ মন্তব্যৰ আগ ধৰি প্ৰশ্ন উঠিব, নমস্তে ট্ৰাম্পৰ মূল্য পালেনে ভাৰতে? আবকি বাৰ ট্ৰাম্প চৰকাৰে ভাৰতক দিলে কি? প্ৰধানমন্ত্ৰীৰ নিজা ৱেবছাইটত উপলব্ধ তথ্য অনুসৰি নৰেন্দ্ৰ মোদীয়ে প্ৰথমটো কাৰ্যকালত কৰিছে 58টা বিদেশ ভ্ৰমণ। 2014 চনৰ জুন মাহৰ পৰা 2019 চনৰ নৱেম্বৰ মাহলৈ তেওঁ এই বিদেশ ভ্ৰমণ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভ্ৰমণ কৰা দেশসমূহৰ ভিতৰত আছে আমেৰিকা, ৰাছিয়া, চীন, দক্ষিণ কোৰিয়া, জাপান, ফ্ৰান্স আদিৰ দৰে শক্তিশালী দেশ। আনকি তেওঁ চীন, ৰাছিয়া, আমেৰিকা আদি একাধিকবাৰ ভ্ৰমণ কৰিছে প্ৰথমটো কাৰ্যকালতে। ইয়াৰ বাহিৰেও দ্বিতীয়টো আৰু তৃতীয়টো কাৰ্যকালত প্ৰধানমন্ত্ৰীয়ে 2021 চনৰ মাৰ্চৰ পৰা 2025 এপ্ৰিললৈকে কৰিছে 31টা বিদেশ ভ্ৰমণ। এই ভ্ৰমণসূচীৰ ভিতৰত আমেৰিকা, জাৰ্মানী, ছৌদি আৰৱ আদি দেশসমূহৰ লগতে চুবুৰীয়া বাংলাদেশো আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁ দ্বিতীয় আৰু তৃতীয় কাৰ্যকালত 4বাৰকৈ আমেৰিকা ভ্ৰমণ কৰিছে। আনকি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 2019 চনত হষ্টনত ডনাল্ড ট্ৰাম্পৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰি আবকি বাৰ ট্ৰাম্প চৰকাৰ শ্লোগানো দিছিল। আবকি বাৰ ট্ৰাম্প চৰকাৰ। গুজৰাটত আয়োজন কৰিছিল নমস্তে ট্ৰাম্পৰ দৰে বিশাল কাৰ্যসূচীৰ। Namaste. Namaste. And hello to India. This is such a great honor. সেই ট্ৰাম্পে অপাৰেশ্যন সিন্দুৰৰ সময়ত ভাৰতক যুদ্ধবিৰতি কৰিবলৈ বাধ্য কৰোৱা বুলি বিশ্বৰ আগত কৈ ফুৰিছে। ভাৰত সন্দৰ্ভত বাৰে বাৰে কৰিছে অপমানজনক মন্তব্য। আনকি ভাৰতত এপলৰ সামগ্ৰী নিৰ্মাণক লৈ মুকলি অসন্তুষ্টি ব্যক্ত কৰিছে ডনাল্ড ট্ৰাম্পে। ভাৰতৰ বাবে এই জটিল সময়ত ৰাছিয়াৰ দৰে দেশেও যেন নিৰাপদ দূৰত্বত অৱস্থান কৰিছে। সেইবাবেই প্ৰশ্ন উঠিছে, ব্যৰ্থ নেকি অবকি বাৰ ট্ৰাম্প চৰকাৰ কেম্পেইন? ভাৰতৰ কূটনীতিত ক'ত লাগিছে কেৰুণ? এয়া নিশ্চয় সামৰিক, অৰ্থনৈতিক আৰু কূটনৈতিক কৌশলক আকৌ এবাৰ চালি জাৰি চোৱাৰ সময়। প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই কোৱাৰ দৰে সামৰিক, অৰ্থনৈতিক সকলো দিশতে ভাৰতে প্ৰতিষ্ঠাৰ গগন চুমিব লাগিব। সব লাইনত আহিব লাগিব। নিউজ ডেস্ক ৰিপৰ্ট, দি ক্ৰছ কাৰেণ্ট।